প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্ট মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা 2 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু আমাৰ 3 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল। আমাৰ যোৱা 21 তাৰিখে চূড়ান্ত খেলখন অনুষ্ঠিত হোৱা কথা আছিল। ভাৰতবৰ্ষৰ দুটি আগশাৰীৰ ফুটবল টীম শ্বিলং লাজং আৰু মুম্বাই FC দুইটা দলে চূড়ান্ত খেলত প্ৰৱেশ কৰিছে আৰু যোৱা 21 তাৰিখে চূড়ান্ত খেলখন অনুষ্ঠিত কৰাৰ কথা আছিলে। কিন্তু অতি দুখৰ কথা, যোৱা 19 তাৰিখে অসমৰ জাতীয় সম্পদ গণশিল্পী অসমৰ সকলো ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া পৰলোক প্ৰাপ্তি হয় আৰু তেওঁৰ পৰলোক প্ৰাপ্তিত সমগ্ৰ দেশবাসী শোকত মিয়মৰান হৈ আছে। তেনে পৰিস্থিতিত খেল অনুষ্ঠিত কৰা আমাৰ কাৰণে অসম্ভৱ আছিল, কাৰণ মুকালমা আঞ্চলিক ক্ৰীড়া সন্থায়ো জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত আমিও মানে শোকত বিভল হৈছোঁ। আমি তেওঁৰ মৃত্যুত আমিও দুখ পাইছিলোঁ, যাৰ কাৰণে আমি খেলখন 21 তাৰিখে অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছিলোঁ। আমি আমাৰ মুম্বাই FC আৰু শ্বিলং লাজং চূড়ান্ত খেলত প্ৰৱেশ কৰিছে আৰু আমি অনুগ্ৰহ কৰি বহুত ৰিকুৱেষ্ট কৰি মুম্বাই FC দলটোক আমি অহা 27 তাৰিখলৈকে আমাৰ মুকালমাতে তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰিছোঁ। অহা 27 তাৰিখে আমি চূড়ান্ত খেলখন পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ। এই কাৰণে আপোনালোকৰ জৰিয়তে সমগ্ৰ ক্ৰীড়াপ্ৰেমী ৰাইজক এই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ যে আমি অহা 27 তাৰিখে আমাৰ চক্ৰধৰ ডেকা প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্টখন আমি অনুষ্ঠিত কৰিম দিনৰ 1:30 বজাত। তাৰ লগে লগে আমি মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাই যোৱা পৰহি কাৰ্যনিৰ্বাহক সদস্য সভা অনুষ্ঠিত কৰি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি এইবেলি মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাই এটা পূৰ্ণাংগ পৰ্যায়ৰ ফুটবল একাডেমি এটা অনুষ্ঠিত কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি প্ৰাৰম্ভিক কামখিনি আমি সম্পূৰ্ণ কৰিছিলোঁ আৰু যোৱা পৰহিৰ কাৰ্যনিৰ্বাহক সভাই আমি সিদ্ধান্ত লৈছোঁ যে এই ফুটবল একাডেমিটো আমাৰ মৰমৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত আমি এই একাডেমিটো নামকৰণ কৰি তেওঁৰ নামেৰে এই একাডেমিটো চলোৱাৰ এটা সিদ্ধান্ত লৈছোঁ। আৰু অহা 27 তাৰিখে চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্ততে আমাৰ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী নন্দিতা গাৰ্লদা ডাঙৰীয়ানীৰ উপস্থিতিত তেওঁৰ কৰকমলেৰে আমি এই জুবিন গাৰ্গ একাডেমি ফুটবল একাডেমিটো আমি শুভ উদ্বোধন কৰাৰো সিদ্ধান্ত লৈছোঁ। গতিকে কাৰণ আমি আটাই জ্ঞাত জুবিন গাৰ্গ ডাঙৰীয়া অকল এগৰাকী শিল্পীয়ে নাছিল, তেওঁ এগৰাকী মানৱ দৰদী ব্যক্তি আছিল। তেওঁৰ মানে কষ্টোপাৰ্জিত ধন তেওঁ বহু জনকল্যাণ বা সমাজ সেৱাৰ কাৰণে খৰচ কৰিছিল। বহু গৰীব পৰিয়ালক তেওঁ পঢ়া শুনাৰ খৰচ দিছিল, বহু ৰোগীক তেওঁ চিকিৎসা কৰাৰ খৰচ দিছিল, বহু বিকলাংগ ব্যক্তিক তেওঁ সহায়ৰ হাত আগবঢ়াইছিল। তেনেকুৱা বহু সমাজ হিতৈষী কাম জুবিন গাৰ্গ ডাঙৰীয়াৰ নেতৃত্বত হৈছিল। তেওঁ প্ৰকৃতাৰ্থত এগৰাকী গণশিল্পী, তেওঁ ৰাইজৰ মাজত থাকি তেওঁ নিজৰ দৈনন্দিন কামবোৰ কৰি গৈছিল। এইবিলাকৰ উপৰিও ফুটবলৰ ক্ষেত্ৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ এক বিশেষ ৰাপ আছিল, বিশেষ নিচা আছিল, বিশেষ আগ্ৰহ আছিল আৰু এটা বিশেষ লক্ষ্য আছিল। তেওঁ কেইবাটাও সামাজিক মাধ্যম বা সামাজিক অনুষ্ঠানৰ জৰিয়তে অসমত ফুটবল খেলক জনপ্ৰিয় কৰি তোলা, যুৱ প্ৰজন্মক ফুটবল খেলৰ লগত জড়িত কৰাৰ তেওঁ এক অভিলাষী প্ৰক্ৰিয়া বা অভিলাষী আঁচনি তেওঁৰ মানে মনত ভাবিছিল আৰু তেওঁ সেইধৰণে আৰম্ভও কৰিছিল। তেওঁ সমষ্টিয়ে গৈ আৰম্ভ কৰি যুৱ প্ৰজন্মক খেলৰ লগত জড়িত কৰাৰ এক সুন্দৰ পৰিৱেশ ৰচনা কৰাৰ প্ৰক্ৰিয়া জুবিন গাৰ্গ ডাঙৰীয়াই আৰম্ভ কৰিছিল আৰু তেওঁৰ সেই যিটো চিন্তা, সেই যিটো পৰিকল্পনা, সেই পৰিকল্পনা আমাৰ মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাৰ পৰিকল্পনাৰ লগত মিল খায়। গতিকে মুকালমা আঞ্চলিক ক্ৰীড়া সন্থা এক মানে অগ্ৰণী ক্ৰীড়া সংগঠক হিচাপে আমাৰ নলবাৰী জিলাখনত জন্মলগ্নৰে পৰা কাম কৰি আছে। এই অঞ্চলৰ যুৱক যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰা আৰু ক্ৰীড়াৰ জৰিয়তে যুৱকসকলক আগুৱাই লৈ যোৱাত মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাই যথেষ্টখিনি কাম কৰি আছে আৰু বহুতো কৰিব লগা আছে। আৰু আমি অনুভৱ কৰিছোঁ
আমাৰ এই বৰক্ষেত্ৰী বা নলবাৰী জিলাত ফুটবলৰ প্ৰতিভা বহুত আছে সেই প্ৰতিভাসমূহ বিকাশ ঘটাই আমি একগৰাকী সুদক্ষ ফুটবল খেলুৱৈ নিৰ্মাণ কৰাৰ অৱকাশ সম্ভাৱনা আমাৰ ইয়াতে আছে আৰু সেইকাৰণে এইবুলি আমি এটা খুব মানে আধুনিক সকলো সা সুবিধা উপলব্ধ থকা এটা ফুটবল একাডেমি খোলাৰ আমি চিন্তা চৰ্চা কৰিছিলোঁ তাৰ প্ৰাৰম্ভিক কাম সম্পূৰ্ণ হৈছে আমি এই টুৰ্ণামেণ্টৰ পিছতে একাডেমি ফুল ফ্লেজেড একাডেমিৰ কামখিনি আৰম্ভ হ'ব আৰু আমি আমাৰ মৰমৰ শিল্পীক তেওঁৰ যিটো চিন্তা খেলৰ প্ৰতি তেওঁৰ যিটো লক্ষ্য সেই লক্ষ্যটো আগুৱাই লৈ যোৱা আৰু আমাৰ যুৱ প্ৰজন্মৰ মাজত জুবিন গাৰ্গক সদায় সজীৱ কৰি ৰখা এই দুইটা লক্ষ্য লৈ আমি এই ফুটবল একাডেমিটো জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত উৎসৰ্গা কৰাৰ সিদ্ধান্ত লৈছোঁ তেওঁৰ নামত নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু অহা ২৭ তাৰিখে আমাৰ চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত এই একাডেমিটো আমি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিম আৰু তাৰ কাৰণে আপোনালোকৰ মাধ্যমত সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত